নমস্কাৰ ইছমামণি হেণ্ডলুম ধেমাজি চিমেণ্ট চাপৰিৰ পৰা মই ইছমামণি আপোনালোক সকলোকে পুনৰবাৰ আমাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিম আপোনালোকে আগৰ দৰে আজি ভিডিঅ'টো চাই ভাল পাব। আৰু আজি মই আপোনালোকৰ একদম খুব ধুনীয়া ধুনীয়া নতুন কালেকশ্যন লৈ আহিছোঁ আৰু বহুত কমতে পাব আজিলৈকে আপোনালোকে। গতিকে আপোনালোকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব, যাতে আমি ভিডিঅ'সমূহ যেতিয়াই দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া ধুনীয়া কাপোৰবোৰ ল'ব পাৰিব। আৰু আপোনালোকে যদি আমাৰ কালেকশ্যনসমূহ নিজে আহি যদি চাব বিচাৰে আহিব পাৰিব। আমাৰ এড্ৰেছটো হৈছে ধেমাজি ডিষ্ট্ৰিক্ট চিমেণ্ট চাপৰি। আৰু যিসকলে আহিব নোৱাৰে অনলাইন যোগে ল'ব বিচাৰে আপোনালোকে অনলাইন পে'মেণ্ট কৰি অসমৰ যিকোনো জেগা পাই DDTC আৰু পোষ্ট অফিচ যোগে ল'ব পাৰিব। আৰু অসমৰ বাহিৰৰ পৰা যদি ল'ম বুলি ভাবে তেতিয়াও ল'ব পাৰিব, কিন্তু অসমৰ বাহিৰত হ'লে মানে এক্সেঞ্জ ফিজ আহিব। আৰু কোনোবা যদি আমাৰ পৰা হ'লচেলো যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাৰ পৰা হ'লচেলো ল'ব পাৰিব, আমাৰ হ'লচেলো দিয়া হয়। আৰু আপোনালোকে আমাৰ পৰা হ'লচেলত হওক বা ৰিটেইলত হওক বহুত কমতে পাব। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাক হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নম্বৰ হৈছে 9706519128। এই নাম্বাৰটোত আপোনালোকে আমাক হোৱাটছআপ কৰিব। আৰু নাম্বাৰটো স্ক্ৰীণত দিয়া আছে, এইটো আপোনালোকে ভালকৈ চাই ল'ব। ঠিক আছে, তেতিয়াহ'লে বৰ বেছি সৰু নকৈ ভিডিঅ'টো আৰম্ভ কৰি দিম। আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ মেৰুন কালাৰ যোৰাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। চাওকচোন খুব ধুনীয়া হয়, কালাৰটো চাওক আপোনালোকে বহুত ধুনীয়া হয়। এখন চাওক, এইখন আহিব চাদৰখন। চাদৰ আঁচলত যেনটো খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব, বহুত ধুনীয়া হয়। এনেকৈ খুব ধুনীয়া হয় কাপোৰযোৰ। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে বুটা বচা থাকিব। আহল বহল দীঘল হয় কাপোৰযোৰ। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। এখন চাওক, মেখেলাখন চাওকচোন, মেখেলাখন এনেকৈ ধুনীয়াকৈ এনেকৈ আঁতৰি কৰি কাম কৰা থাকিব। ইয়াৰ কামটো কটমিটাৰী কৰা হৈছে আৰু খুব ধুনীয়া হয় কাপোৰযোৰ, পিন্ধি আপোনালোকে বহুত আৰাম পাব। আৰু এইকেইটা আহিব ছাইডৰ পতি। এইকেইটা চাওকচোন, ছাইডৰ পতিটো এনেকৈ ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত দিব কাৰণে এটা পতি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2850। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়া স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ যোৰা দেখুৱাব লৈছোঁ ৰয়েল ব্লু কালাৰৰ। এইখন আহিব চাদৰখন। চাদৰ আঁচলৰ যেনটো খুব ধুনীয়াকৈ এনেদৰে বিচনী খাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। চিম্পুলত থাকিব কাপোৰযোৰ, খুব বেছি মৰম লাগিছে চাওকচোন। এনেদৰে আঁচলৰ যেনটো এনেকৈ থাকিব। আৰু চাদৰখনো গোটেই গাতে এনেকৈ দুটা দুটাকৈ কণ কণকৈ বুটা বচা থাকিব। আহল বহল দীঘল হয় কাপোৰযোৰ, ওখ ফাকৰ সকলোৱে পৰিধান কৰিব পাৰিব, কোনো কমপ্লেইন নাই। খুব ধুনীয়া হয় আৰু ফিনিচিং আপোনালোকে বহুত ভাল পাব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওকচোন, মেখেলাখন এনেকৈ ধুনীয়াকৈ আঁতৰি কৰি কাম কৰা থাকিব। আৰু ইয়াৰ কামটো কটমিটাৰী কৰা হৈছে আৰু কোৱালিটি বহুত ভাল হয়। আৰু এইকেইটা আহিব ছাইডৰ পতি। এইকেইটা চাওকচোন, ছাইডৰ পতিটো এনেকৈ খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব। খুব ধুনীয়া হয়, খুব মৰমলগাকৈ কৰা হৈছে। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো ডাঙৰ হয়, যেনেকুৱা বিচাৰে তেনেকৈ চিলাই ল'ব পাৰিব আপোনালোকে। আৰু হাতত দিব মানে ধুনীয়াকৈ এটা পতি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2850। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়া স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এখন চাওক, এইখন আহিব চাদৰখন। চাদৰ আঁচল যেনটো চাওকচোন, খুব পূৰা হেভিকৈ এনেকৈ কাম কৰা থাকিব। পকেটকাই কৰি এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব। এনেকৈ চাওকচোন, খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। আৰু এইখন চাদৰখনৰ গোটেই গাতে এনেকৈ দুটা দুটাকৈ বুটা বচা থাকিব। আহল বহল ধুনীয়া হয় কাপোৰযোৰ, কোৱালিটি বহুত ভাল পাব আপোনালোকৰ, ফিনিচিং খুব ধুনীয়া হয়। আৰু মেখেলাখন চাওকচোন, মেখেলাখন এনেকৈ ধুনীয়াকৈ পূৰা হেভিকৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি কটমিটাৰী কৰা হৈছে, খুব ধুনীয়া হয় কাপোৰযোৰ। আৰু এইকেইটা আহিব ছাইডৰ পতি। এইকেইটা চাওকচোন, ছাইডৰ পতিকেইটা এনেকুৱা আহিব, খুব ধুনীয়াকৈ পকেটকাই কৰি এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। প্ৰাইচ আহিব মাত্ৰ 2850। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, হোৱাইট কালাৰৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এযোৰ চাওক, খুব ধুনীয়া হয়, কালাৰটো আপোনাৰ খুবেই মৰম লাগিছে কালাৰটো। এইখন চাওকচোন, এইখন আহিব চাদৰখন। চাদৰ আঁচলো যেন খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে বুটা বচা থাকিব। আহল বহল ধুনীয়া, কোৱালিটি বহুত ভাল হয়। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক, মেখেলাখন এনেকুৱা আঁতৰি ফলৈকে কাম কৰা থাকিব। খুব ধুনীয়াকৈ এনেকৈ আঁতৰি ফলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি কটমিটাৰী কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পতি। এইকেইটা চাওকচোন, ছাইডৰ পতিকেইটা এনেকুৱা আহিব,
মৰম নোহোৱাকৈ এনেকৈ সৰুকৈ কৰি দিয়া হৈছে আৰু লগত থাকিব এখন ব্লাউজৰ পিচ এখন চাওক আৰু হাতত দিবখন এটা পতি থাকিব প্ৰাইচ আহিব মাত্ৰ 2850 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দ কৰে তেতিয়া স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এটা যোৰা দেখুৱাব লৈছোঁ চকলেট কালাৰৰ চাওকচোন এইখন আহিব চাদৰ আঁচলটো চাওকচোন খুব ধুনীয়াকৈ এনেকৈ বিচনী ভাইকৈ এনেদৰে মাল্টি কালাৰ কাম কৰিব খুব ধুনীয়া ফিনিছ লুক কৰা হৈছে বহুত ধুনীয়া হয় আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ দুটা দুটাকৈ এনেকৈ দুটা বচা থাকিব আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক মেখেলাখন খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব এইখন চাওক এনেকৈ খুব ধুনীয়াকৈ আঁতৰি কৰি কাম কৰা থাকিব ইয়াৰ কামখিনি পট্টিদাৰি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটি এইকেইটা চাওক চাইডৰ পটিটো এনেকৈ ধুনীয়াকৈ এনেকৈ কৰা থাকিব চাওকচোন খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত দি তোমাৰ এটা পটি থাকিব প্ৰাইচ আহিব মাত্ৰ 2850 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দ কৰে তেতিয়া স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এইখন চাওক এইখন আহিব চাদৰখন চাওক খুব ধুনীয়া হয় এনেকৈ আহিব চাদৰ আঁচলৰ ডিজাইনটো খুব ধুনীয়াকৈ এনেকৈ পকেট কাই কৰি এনেদৰে ডাবল কাই কৰি দিয়া হৈছে ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু কামসমূহ খুব ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ দুটা দুটাকৈ বুটা বচা থাকিব কাপোৰযোৰ আহল বহল দীঘল হয় আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক মেখেলাখন চাওকচোন মেখেলাখন এনেকৈ ধুনীয়াকৈ আঁতৰলৈকে কাম কৰা থাকিব বা আঁতৰলৈকে কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি পট্টিটা দি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটি এইকেইটা চাওক চাইডৰ পটিটো এনেকৈ ধুনীয়াকৈ ব্লেক আৰু ৰেড কালাৰ এনেকৈ ধুনীয়াকৈ কৰা হৈছে আৰু লগত থাকিব এখন ব্লাউজৰ পিচটো এনেকৈ লাগি থাকিব আৰু হাতত দিব এটা পটি থাকিব প্ৰাইচ আহিব মাত্ৰ 2850 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দ কৰে তেতিয়া স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া ৰেড কালাৰ এযোৰ যোৰা দেখুৱাব লৈছোঁ এখন চাওক এইখন আহিব ইয়াৰ চাদৰখন চাওক চাদৰৰ আঁচলটো খুব ধুনীয়াকৈ এনেদৰে পকেট কাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব এনেকৈ আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ তিনিটাকৈ ঘনকৈ বুটা বচা থাকিব আৰু লগত থাকিব এখন মেখেলাখন এখন চাওক এইখন আহিব মেখেলাখন মেখেলাখন এনেকৈ ধুনীয়াকৈ আঁতৰি কৰি কাম কৰা থাকিব ইয়াৰ কামখিনি পট্টিটা দি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটিকেইটা চাওকচোন খুব ধুনীয়া মৰম লগাকৈ এনেকৈ পকেট কৰি দি মাল্টি কালাৰ দি কাম কৰা হৈছে আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত দিব এটা থাকিব এটা পটি থাকিব আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2850 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দ কৰে তেতিয়া স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু নেক্সট দেখুৱাব লৈছোঁ চাওকচোন খুব ধুনীয়া এযোৰ পাৰ্পল কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এইখন চাওক এইখন আহিব চাদৰ আঁচলটো খুব ধুনীয়াকৈ ভকেট কাই কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে বুটা বচা থাকিব খুব ধুনীয়া হয় কাপোৰযোৰ আৰু পিন্ধি আপোনালোকে বহুত আৰাম পাব আৰু এইখন আহিব ইয়াৰে মেখেলাখন বহুত ধুনীয়া হয় কাপোৰযোৰ কোৱালিটি বহুত ভাল পাব আপোনালোকে আৰু মেখেলাখন এনেকৈ ধুনীয়াকৈ আঁতৰলৈকে কাম কৰা থাকিব এনেকৈ আৰু এইকেইটা আহিব চাইডৰ পটি এইকেইটা চাওকচোন চাইডৰ পটিকে এনেকৈ ধুনীয়াকৈ ভকেট কাই কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু লগত ব্লাউজৰ পিচ এইখন আহিব ব্লাউজৰ পিচটো আৰু হাতত দিব এটা পটি থাকিব চেম এটা পটি থাকিব প্ৰাইচ আহিব মাত্ৰ 2850 আৰু কাপোৰযোৰ যদি পচন্দ কৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট ল'ব আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখিব আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ বটল গ্ৰীণ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এইখন চাওক এইখন আহিব চাদৰ আঁচলটো আমি খুব ধুনীয়াকৈ এনেকৈ পকেট কাই কৰি এনেদৰে খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে এনেকৈ বুটা বচা থাকিব আহল বহল ধুনীয়া কাপোৰযোৰ দীঘল হয় কোনো কমপ্লেইন নাই খুব ধুনীয়া হয় কাপোৰযোৰ আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক মেখেলাখন এনেকৈ ধুনীয়াকৈ আঁতৰলৈকে কাম কৰা থাকিব ইয়াৰ কামখিনি পট্টিটা দি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটি চাওকচোন চাইডৰ পটিকেইটা এনেকৈ খুব ধুনীয়াকৈ ভকেট কাই কৰি এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো এনেকৈ আহিব আৰু হাতত যিবিলাক চেম এটা পটি থাকিব এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2850 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দ কৰে তেতিয়া স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ
কাপোৰটো খুব বেছি ধুনীয়া হয় চাওকচোন। এইখন আহিব চাদৰখন, চাদৰ আঁচলৰ জানো খুব ধুনীয়াকৈ ভকেট গাই কৰি এনেদৰে মাল্টি কালাৰী কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ দুটা দুটাকৈ ঘনকৈ বুটা বচা থাকিব। আহল বহল ধুনীয়া কাপোৰযোৰ আৰু কোৱালিটি বহুত ভাল পাব আপোনালোকে, আৰু ফিনিচিং খুব ধুনীয়া হ'ব। খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। আৰু মেখেলাখন চাওকচোন, মেখেলাখন এনেকৈ ধুনীয়াকৈ আঁতৰিবলৈকে কাম কৰা থাকিব। আৰু ইয়াৰ কাম কিন্তু প্ৰথমতে দি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি, এইটো চাওক চাইডৰ পটি এনেকৈ ধুনীয়াকৈ ভকেটীয়া কৰি এনেকৈ মাল্টি কালাৰী কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, আৰু হাতত দিব পৰা ছেম এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2850। আৰু কাপোৰযোৰ যদি আপোনাৰ পচন্দৰ ভিতৰত পৰে তেতিয়া স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ পাৰ্পল কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। চাওকচোন, এইখন আহিব চাদৰখন, চাদৰখন চাওক এনেকুৱা আহিব, খুব ধুনীয়া হয়। আচল ডিজাইনটো চাওক, আচল ডিজাইনটো খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেদৰে মাল্টি কালাৰী খুব ধুনীয়াকৈ কৰা থাকিব। বহুত মৰম লাগিছে কাপোৰযোৰ চাওকচোন, খুব ধুনীয়া হয়। আৰু চাদৰখনো গোটেই গাতে এনেকৈ এনেদৰে বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন, এইখন চাওক এইখন আহিব মেখেলাখন, মেখেলাখন এনেকৈ ধুনীয়াকৈ পূৰা হেভিকৈ কাম কৰা থাকিব, আঁতৰিবলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি প্ৰথমতে দি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি, এইকেইটা চাওক চাইডৰ পটিকেইটা এনেকৈ বিচনী খাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰী কাম কৰা থাকিব, ফুল পটি কৰি দিয়া হৈছে। আৰু এইখন আহিব ব্লাউজৰ পিচটো, ব্লাউজৰ পিচটো এনেকৈ হেভিকৈ আহিব চাওকচোন, খুব ধুনীয়াকৈ এনেকৈ হাতত দিবৰ কাৰণে হেভিকৈ এটা কাম কৰা থাকিব। প্ৰাইচ আহিব মাত্ৰ 3750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়া স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ লেভেণ্ডাৰ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ চাওকচোন। এইখন আহিব চাদৰখন, চাদৰ আচলতে জানো খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেদৰে খুব ধুনীয়াকৈ মাল্টি কালাৰী কাম কৰা থাকিব। বহুত ধুনীয়া হয় কাপোৰযোৰ। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ বুটা বচা থাকিব, পূৰা হেভিকৈ বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক, এইখন চাওক মেখেলাখন পূৰা হেভিকৈ এনেকৈ আঁতৰিবলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি প্ৰথমতে দি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি, এইকেইটা চাওক এইকেইটা আহিব চাইডৰ পটি। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, এইখন চাওক এইখন আহিব ব্লাউজৰ পিচ। আৰু হাতত দিবলৈ ছেম এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 3750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়া স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ চাওকচোন, খুব ধুনীয়া হয়। এইখন আহিব চাদৰখন, চাদৰ আচল জানো খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেদৰে ডাবল খাই কৰি দিয়া হৈছে। আৰু ওপৰত এনেকৈ পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰী কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে এনেকৈ বুটা বচা থাকিব। আহল বহল ধুনীয়া কাপোৰযোৰ, কোৱালিটি বহুত ভাল হয়। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক, মেখেলাখন চাওকচোন মেখেলাখন এনেকুৱা পূৰা হেভিকৈ কাম কৰা থাকিব আঁতৰিবলৈকে। আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো, এইখন চাওক ব্লাউজৰ পিচটো এনেকুৱা আহিব। আৰু হাতত দিব এটা পটি থাকিব। আৰু এইকেইটা আহিব চাইডৰ পটি, এটা চাওক চাইডৰ পটিটো এনেকৈ বিচনী খাই কৰি এনেকৈ ফুল পটি কৰি দিয়া হৈছে। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 3750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়া স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ, খুব ধুনীয়া এটা কালাৰ দেখুৱাব লৈছোঁ, আনকমন কালাৰ, মচুগৰনি কালাৰ হ'ব এইটো চাওকচোন, খুব ধুনীয়া হয় কালাৰটো চাওক, বহুত ধুনীয়া হয়। এইখন আহিব চাদৰখন, চাদৰ আচলতে জানো খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেকৈ মাল্টি কালাৰী কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে এনেকৈ বুটা বচা থাকিব। খুব ধুনীয়া এযোৰ যোৰা হয় কাপোৰযোৰ। আৰু কোৱালিটি আপোনালোকে বহুত ভাল পাব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক, মেখেলাখন এনেকৈ ধুনীয়াকৈ হেভিকৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি প্ৰথমতে কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি, চাইডৰ পটিটা চাওকচোন, খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেকৈ ফুল পটি কৰি দিয়া হৈছে। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, এখন চাওক ব্লাউজৰ পিচটো এনেকুৱা আহিব। আৰু হাতত দিব কাৰণে এটা পটি থাকিব, ছেম এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 3750। আৰু কাপোৰযোৰ যদি আপোনাক পচন্দৰ ভিতৰত পৰে তেতিয়া স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে, আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে। আৰু আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।